আমাৰ যিখিনি অধিবাসী মুছলমান আছে তেওঁলোক এজনেও কোৱালিফাই নকৰে। বসুন্ধৰা মাইগ্ৰেণ্ট মুছলিম মানুহখিনিৰ কাৰণে নহয়। মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত। এতিয়া ঘটনাটো হ'ল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি সদনত উল্লেখ কৰে যে যিসকল মিয়া মুছলমান আছে তেওঁলোকে মিছন বসুন্ধৰা আঁচনিত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে। এই কাৰণে নোৱাৰে কাৰণ তেওঁলোক খিলঞ্জীয়া নহয় বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰি দিছে। কাৰণ তেখেতে কৈছে যে 100 বছৰ আগতে অহাসকল তেওঁলোক খিলঞ্জীয়া নহয় বুলি কৈছে। কাৰণ যুগ যুগ ধৰি যদি কোনোবা আছে এইখন অসমত যদি বসবাস কৰি আছে তেতিয়াহ'লে তেওঁলোকহে আচল খিলঞ্জীয়া, যুগ যুগ ধৰি থাকিব লাগিব। তেখেতে কোনসকল খিলঞ্জীয়া সেই সম্পৰ্কত ডেফিনেশ্যন ইতিমধ্যে আগবঢ়াইছে যে যুগ যুগ ধৰি যিসকলে বসবাস কৰি আছে তেওঁলোকে হৈছে খিলঞ্জীয়া। খিলঞ্জীয়া সকলেহে মিছন বসুন্ধৰা আঁচনি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তেওঁলোক যদি প্ৰকৃততে লেণ্ডলেছ হয় তেতিয়াহ'লে তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু লগতে তেখেতে কৈছে যে মিয়া মুছলমান যিসকল চৰ অঞ্চলত বাস কৰে তেওঁলোকৰ ভোট নালাগে বুলি ইতিমধ্যে ঘোষণা কৰিছে যে মিয়াৰ ভোট মোক নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বতেও কৈছিলে যে যিসকল চৰ অঞ্চলত বসবাস কৰে তেওঁলোকৰ ভোট নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে সেইসকলে ভোট নিদিলেও তেওঁ জিকে। এই মন্তব্য কৰাৰ পিছতে ইতিমধ্যে বহুতেই হয়তো বিতৰ্ক কৰিছে। কাৰণ ইতিমধ্যে সদনত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দাবীটো উত্থাপন কৰাৰ পিছতেই। কাৰণ ইতিমধ্যে বহুতেই কৈ আহিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আছে, কি বুলি কৈছে আপোনাক শুনাই ল'ব বিচাৰিছো। এই ভুল ধাৰণাটো আমি উলিয়াই দিব লাগে। 71, 51, 31ত অহা মানুহৰ কাৰণে বসুন্ধৰা নহয়। তাত অপেনিং ৰিমাৰ্কতে লিখা আছে দিছ ইজ ফৰ খিলঞ্জীয়া লেণ্ডলেছ। আমাৰ যিখিনি অধিবাসী মুছলমান আছে তেওঁলোক এজনেও কোৱালিফাই নকৰে। বসুন্ধৰা মাইগ্ৰেণ্ট মুছলিম মানুহখিনিৰ কাৰণে নহয়। মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত। এতিয়া ঘটনাটো হ'ল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব। 100 বছৰৰ ভিতৰত অসমত অহা মানুহে সহজে নাপাব। খিলঞ্জীয়া মৰাণ, মটক সংজ্ঞা মই আজি উত্তৰত দি দিছোঁ, অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া। এইটো একদম ডেফিনেশ্যন ইজ ক্লিয়াৰ। এব অৰিজিনেল যেনেকে আমেৰিকাত গ'লে ৰেড ইণ্ডিয়ানসকলক খিলঞ্জীয়া বুলি কয়। চিটিজেন আপোনালোক হয়, কিন্তু খিলঞ্জীয়া হোৱাৰ প্ৰতিযোগিতাটোত নামিব নালাগে। নাগৰিক হয় কিন্তু খিলঞ্জীয়া নহয়। এই দুইটাটো আমি বুজি পাব লাগে। গতিকে নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজায়। এইটো কোনো হিতাধিকাৰী নহয় যে অৰুণোদয় 13 লাখৰ কাৰণে আবেদন কৰিছিল, আপোনালোকে মাত্ৰ 2.5 লাখক দিলে। যোগ্য বুলি বিবেচিত জনকহে ভূমি দিয়া হ'ব। গতিকে অযোগ্য এজনকো দিয়া নহয়। আৰু মই 2.5 লাখ দিওঁতে ডিচিসকলক গালি দিছোঁ যে কিয় ইমান মানুহক দিলে। আমাৰ টাৰ্গেট ইমান মানুহক দিয়া নাছিলে। ইট ৱাজ এ স্পেচিয়েল জেষ্টাৰ ফৰ দ্য এব অৰিজিনেল পিপুল অফ আছাম। এইটো অৰুণোদয় নহয় যে 13 লাখে আবেদন কৰিলে আমি 13 লাখক দিব লাগে। চৰৰ মাটিৰ কোনো ৰেকৰ্ড আমাৰ লগত নায়েই। চৰত ভূমিৰ এতিয়ালৈকে পঞ্জীয়নে নহ'ল, ভূমিৰ এছেছমেণ্টেই হোৱা নাই যে চৰত কিমান মাটি আছে। একোজন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে। গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰোঁ তাত মোৰ কোনো আপত্তি নাই। সেইকাৰণে চৰৰ মাটিটো মাতব্বৰৰ পৰা মুক্তি কৰাটো আমাৰ এটা ডাঙৰ এজেণ্ডা হ'ব লাগে। আৰু এইটো ক্ষেত্ৰত মোৰ প্লেন আছে, মই আপোনালোকৰ লগত পাতিম সময়ত। মাতব্বৰৰ হাতৰ পৰা চৰৰ মাটি মুক্ত কৰিলে গভৰ্ণমেণ্টৰ হাতত বহুত চাৰপ্লাছ মাটি আহি যাব। আমাকতো ভোটো নালাগে, গতিকে আমি কৰি দিয়াত আমাৰ অসুবিধা নাই। যিটো কাম আপোনালোকে কৰিব নোৱাৰে ভোটৰ কাৰণে, মোক যিহেতু ভোট নালাগে মোক ব্যৱহাৰ কৰি আপোনালোকে কামটো কৰাই লওক।